নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক চবকে স্বাগতম জনালোঁ। অহাকালিলৈ আমাৰ আছাম পুলিচ কনষ্টেবল এক্সামটো আছে আৰু তাৰ কাৰণে চবকে মোৰ পিনৰ পৰা বেষ্ট উইচেছ থাকিলে চবে ভালকৈ দিব। চাওক, আপোনালোকে ইমান কষ্ট কৰি পেলাই ফিজিকেল পাছ কৰি এতিয়া ৰিটেন দিব গৈ আছে, এক্সামটো ভালকৈ দিব। কাৰণ ফিজিকেলৰ মাৰ্কছ আৰু ৰিটেনৰ মাৰ্কছ মিলি পেলাই মেৰিট লিষ্ট বনিব। চ' ৰিটেনত যদি বেয়া মাৰ্কছ পায় তেন্তে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহা চান্স কমি যাব। চ' যিমানখিনি আপোনালোকে এতিয়ালৈকে পঢ়িলে সেইখিনি ভালকৈ ৰিভিজন কৰি যাওক, ৰিভিজন কৰক আৰু ভালকৈ কাইলৈ এটেম্প কৰিব, ঠিক আছে। আৰু এক্সামত এটেম্প কৰা টাইমত বহুতে কিছুমান ভুল কৰে বা কিছুমান অলপমান খেলি মেলি কৰে। চ' মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, কাৰণ মই এইবাৰ একদম ভিডিঅ' বনাব টাইমেই পোৱা নাছিলোঁ। আপোনালোকে এই মিষ্টেককেইটা এক্সামৰ আগত বা এক্সামত নকৰিব। আপোনালোকে যদি এই মিষ্টেককেইটা এবাৰ চাই যায়, এতিয়া মনত ৰাখে, তেতিয়া আপোনালোকৰ কাইলৈ এক্সামত হেল্পফুল হ'ব, ঠিক আছে। এইকেইটা মই নোট কৰি লৈছোঁ, মই ভালকৈ এবাৰ কৈ দিম, আপোনালোকে এক্সামত ভালকৈ দিব পাৰিব তেতিয়া। আৰু ৰিটেনত যিমান পাৰে বেছি মাৰ্কছ স্ক'ৰ কৰিব ট্ৰাই কৰিব। যিমান বেছি স্ক'ৰ কৰিব সিমান আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহা চান্সেছ বাঢ়ি যাব। কাৰণ একদম আধা মাৰ্ক এটাৰ কাৰণেও চিলেকশ্যন ৰখি যাব পাৰে। চ' ৰিটেনত যিমান পাৰে বেছি স্ক'ৰ কৰিব ট্ৰাই কৰিব, ঠিক আছে। চ' প্ৰথম পইণ্টটো মই এইটো ৰাখিছোঁ যে কুৱেশ্যনবিলাক একদম কেয়াৰফুলি পঢ়িব। কেতিয়াবা এনেকুৱা হয় যে কিছুমান কুৱেশ্যনত কোনটো নহয় বুলি দিয়া থাকে, নট বুলি লিখা থাকে, সেইটো মন নকৰি পেলাই আমি যোনটো হয় সেইটো মাৰি দিওঁ। চ' এনচাৰ ভুল হৈ যায়। চ' যিকোনো এটা কুৱেশ্যন পঢ়িলে কুৱেশ্যনটো একদম কেয়াৰফুলি পঢ়িব লাগে। এবাৰ দুবাৰ পঢ়ক, কিন্তু কুৱেশ্যনটো একদম কেয়াৰফুলি পঢ়ি পেলাইহে এনচাৰটো টিক মাৰিব, ঠিক আছে। আৰু মই ছাজেষ্ট কৰিম যে টিক মাৰাৰ আগতে আপোনালোকে মানে যোনখন OMR টিক মাৰাৰ আগতে বা OMR ৰাউণ্ড কৰাৰ আগতে আপোনালোকে এবাৰ কুৱেশ্যন পেপাৰত ৰাউণ্ড কৰিব। কুৱেশ্যন পেপাৰ ৰাউণ্ড কৰি তাৰপিছতহে OMR ৰাউণ্ড কৰিব। কাৰণ OMR এবাৰ যদি ভুল কৰি দিলে OMR ভুলটো কাৰেক্ট হ'ব নোৱাৰে, মানে সেইটো যি ৰাউণ্ড মাৰিলে সেইটোৱে হ'ব মানে। কিন্তু কুৱেশ্যন পেপাৰ টিক মাৰিলে আপোনালোকে মাইণ্ডটো চেঞ্জ হ'লে বা আপোনালোকে লাগে যে মই শুদ্ধ ভাবি আছিলোঁ, মই ভুল ভাবি আছিলোঁ, এইটোহে শুদ্ধ হ'ব লাগে, তেতিয়া আপোনালোকে OMRত কাৰেক্টটো মাৰিব পাৰিব, ঠিক আছে। আৰু জল্দি নকৰিব, ভালকৈ কুৱেশ্যনটো চাই পেলাই তাৰপিছত কুৱেশ্যন পেপাৰত টিক মাৰিব। তাৰপিছত অপশ্যন চিলেকশ্যন আপোনালোকে কেতিয়াবা এনেকুৱা হয় যে এটা কুৱেশ্যনৰে অপশ্যনখিনি প্ৰায় চিমিলাৰকৈ দিয়ে, তে আপোনালোকে অপশ্যনটো ভালকৈ পঢ়ি পেলাই চিলেক্ট কৰিব। এনেকুৱা কেছবিলাকত কি হয়, প্ৰথমতে আপোনালোকৰ এক্সাম দি থকা টাইমত লাগিব কি কাৰেক্ট হৈছে এনচাৰটো, কিন্তু যেতিয়া এক্সামৰ পৰা ওলাই আহিব তেতিয়া দেখিব কি বা মই দেখোন এইটো ইমান ইজি কুৱেশ্যন ভুল কৰি দিলোঁ। চ' প্ৰথমতে কুৱেশ্যনটো ভালকৈ পঢ়ি তাৰ অপশ্যনখিনিও চাই ল'ব। কেতিয়াবা চিমিলাৰ অপশ্যন থাকিলে সেই অপশ্যনখিনিৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হয় সেইটোহে মাৰিব, ঠিক আছে। চ' কুৱেশ্যন ভালকৈ পঢ়িব, অপশ্যন ভালকৈ পঢ়িব আৰু চিলেকশ্যনটো ভালকৈ কৰিব অপশ্যনৰ। তাৰপিছত অভাৰ থিংকিং এণ্ড ছেকেণ্ড গেছিং। যেতিয়া আপোনালোকে এক্সাম দিব যায় বা কুৱেশ্যনখিনি যেতিয়া এটেম্প কৰি থাকে সেই টাইমত অভাৰ থিংকিং নকৰিব। কেতিয়াবা অভাৰ থিংকিঙৰ কাৰণে কাৰেক্ট এনচাৰটো ভুল হৈ যায়। আপোনালোকে নিজৰ লগত এক্সপিৰিয়েঞ্চ কৰিছে চাগে, যোনে আগত এক্সাম দি পাইছে। কি হয়, আপুনি ঠিকেই এনচাৰ দিছে কোনোবা এটা কুৱেশ্যনৰ, কিন্তু অভাৰ থিংকিং এইটো হ'বনে নহয় তেনেকুৱা ভাবি কুৱেশ্যনটো আপোনালোক খেলি মেলি লাগি পেলাই ভুল হৈ যায়। আৰু বাৰে মানে যদি এটা কুৱেশ্যন আপোনালোকে জানে যে এইটো কাৰেক্ট হ'ব, তেতিয়া সেইটো ছেকেণ্ড গেছিং কৰি নাথাকিব। মানে ইয়াৰ পিছত এনেকুৱাহে হ'ব লাগিছিল বা এইটোহে হ'ব লাগিছিল, মই ভুলহে ভাবি আছোঁ, তেনেকুৱা অভাৰ থিংকিং কৰিলে আপোনালোকৰ কাৰেক্ট এনচাৰটো ভুল হৈ যোৱাৰ চান্স আছে। চ' মই ছাজেষ্ট কৰিম অভাৰ থিংকিং আৰু ছেকেণ্ড গেছিং কৰি নাথাকিব। যদি আপোনালোকৰ ইনষ্টিংটোৱে বা আপোনালোকৰ মনটোৱে কৈ আছে যে এইটো কাৰেক্ট হয়, তেন্তে আপোনালোকে সেই কাৰেক্টটোৱে ধৰিব, ঠিক আছে। যদি সঁচাকৈ বহুত ডাউট লাগি আছে তেতিয়াহে আপোনালোকে অকণ ভাবি চাব, কিন্তু যদি লাগি আছে যে এইটো কাৰেক্ট হয় তেন্তে আপোনালোকে নিজৰ ইনষ্টিংটো মতে যাব। কাৰণ নিগেটিভ মাৰ্ক নাথাকিব চাগে এক্সামত। নিগেটিভ মাৰ্ক থকা এক্সামত বেলেগ কথা বাৰু, এইটোত নিগেটিভ মাৰ্ক নাই। দেন টাইম মেনেজমেণ্টটো ভালকৈ কৰিব। এটা কুৱেশ্যনতে বহুত বেছি টাইম নিদিব। জেনেৰেলি মেথছ, ৰিজনিং এইবিলাকত অকণমান টাইম কনজিউমিং হয়। চ' যোনখিনি আপোনালোকৰ টাইম কম লাগে সেইখিনি বস্তু আপোনালোকে ফাৰ্ষ্টত কৰিব ট্ৰাই কৰিব। আৰু টাইমটো আপোনালোকে চাই যাব, কাৰণ বহুতৰ এনেকুৱা হয় যে কুৱেশ্যন পেপাৰখন আধা হওঁতেই মানে টাইম পাৰ হৈ যায় বা লাষ্টৰ 5-10টা 20টা কুৱেশ্যন থাকি যায়। কিন্তু এইটো ইমান কম্পিটিটিভ এক্সাম হয়, ইয়াত যদি আপোনালোকে টাইম মেনেজমেণ্ট নকৰে বা গোটেই পেপাৰখন কমপ্লিট নকৰে, তেতিয়া আপোনালোকৰ চিলেকশ্যনৰ চান্সেছ বহুত কমি যাব। কাৰণ আপোনালোকে গম পাইছে কম্পিটিশ্যনত কিমান ভাল কেণ্ডিডেট আছে, কিমানখিনিয়ে মানে কষ্ট কৰি দি আছে বা পঢ়ি আছে, ঠিক আছে। চ' টাইম মেনেজমেণ্টটো মনত ৰাখিব, কুৱেশ্যনবিলাক কেয়াৰফুলি পঢ়িব, অপশ্যনবিলাক কেয়াৰফুলি পঢ়িব, অভাৰ থিংকিং নকৰিব আৰু ভালকৈ এটেম্প কৰিব উইথ টাইম, মানে টাইমটোত ধ্যানত ৰাখি পেলাই। তাৰপিছত ফাইনেলি কুৱেশ্যন পেপাৰ টিক চিক মৰাৰ পিছত আপোনালোকে OMR ফিল আপ কৰিব।
আপোনালোকে OMRখনত যেতিয়া মানে ফাইনেলি কুৱেশ্যন পেপাৰখন ফিল আপ কৰাৰ পিছত OMR ফিল আপ কৰিব। OMRটো ভালকৈ ফিল আপ কৰিব, কাৰণ কেতিয়াবা এনেকুৱা হয় যে কুৱেশ্যন নম্বৰ 2ৰ এনচাৰটোত ফিল আপ কৰিব লাগিছিল, আপোনালোকে 3 বা 1 নম্বৰটোত ফিল আপ কৰি দিব। চ' এইটো বহুত ইম্পৰ্টেণ্ট এক্সাম হয়, আপোনালোকৰ ফিউচাৰ ডিচাইড কৰিব এক্সামটোৱে। চ' আপোনালোকে যেতিয়া OMRখন ফিল আপ কৰিব, ভালকৈ চাই পেলাইহে ফিল আপ কৰিব, পটককৈ ফিল আপ কৰি নিদিব। আৰু মই যিহেতু কৈছোঁৱে আগতে, ভালকৈ কুৱেশ্যনটো ৰিড কৰিব, অপশ্যনছখিনি ভালকৈ চিলেকশ্যন কৰিব, ছেকেণ্ড গেছিং অভাৰ থিংকিং নকৰিব, টাইম মেনেজমেণ্টৰ ওপৰত ফ'কাছ কৰিব, আৰু OMRটো ফিল আপ কৰাৰ টাইমত ভালকৈ ফিল আপ কৰিব। চ' এইখিনি পইণ্ট আপোনালোকে কালি এক্সাম দিয়া টাইমত মনত ৰাখিব আৰু ভালকৈ এক্সামটো দিব। বাকী মোৰ পিনৰ পৰা চবকে বেষ্ট উইচেছ থাকিলে, ভালকৈ দিয়ক। ইমান কষ্ট কৰি পেলাই ফিজিকেল পাছ কৰিছে, এতিয়া কমপ্লিট ফাইনেল চিলেকশ্যনটোৰ কাৰণেও ভালকৈ দি পেলাই আপোনালোকে লওক ফাইনেল চিলেকশ্যনটো, ঠিক আছে। চ' আপোনালোকে যদি পিছলৈ বাকী ADRE 3.0 বা বাকী যিমান আমাৰ ষ্টেটৰ এক্সামবিলাক হয় সেইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আমাৰ টেলিগ্ৰাম চেনেলো জইন কৰি ল'ব। তাত মই ডেইলি কুৱেশ্যনবিলাক দি থাকোঁ, আৰু বেলেগ বেলেগ জব চবৰ ইনফৰ্মেশ্যন ওলালে মই তাত দি দিওঁ, আপোনাক তাৰপৰা হেল্পফুল হ'ব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।